बोले ना पार है न पा हू कोई बोली से बता आहारे पांसु गोया से गो नई मुखी बा जुजर बथा पा নতুতে যেন পুকুরে হাতর হলেও হয়তো আছে করবা নেদেখা নদীর ঘাট নেদেখা নদীর ঘাট নেদেখা মানুহক দোষাৰোপ নকৰিব মা কিন্তু তুমি তাৰ লগত কাজিয়া নকৰা হলে হয়তো তাৰ এক্সিডেণ্টটো নহলহেঁতেন শ্যামন পাপা আপুনিও ময়ো তোমাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা আৰু ভাল পোৱাৰ শপত খাই কৈছো নহয় তাৰ হাতখন এৰি দিয়ক আইতা মোক কেলে ন দিগদাৰ কৰি আছা মোৰ হাতখন এৰি দিয়া না জীৱনৰ কোন কেকুৰিত কি হেৰাল কৰ আশা ক'ত লুকাল আইতা স্বামী আহিলো ৰচোন কন্দা কটা নকৰিবি কথাবোৰ ভালদৰে আলোচনা কৰি লওঁ পাপাৰো আহি আছে নাকান্দিবি মই আৰু তাত নাথাকো মা সেইখন ঘৰে মোক শেষ কৰি দিলে মই আৰু তোৰ পাপাৰ থকালৈকে তোক কোনেও শেষ কৰিব নোৱাৰে ৰচোন অলপ ধৈৰ্য ধৰ মা তুমি কিয় কান্দিছা আইতা মা কিয় কান্দি আছে সেই সৰু ল'ৰাটোকো সিহঁতে শান্তিত থাকিবলৈ নিদিলে পাপা কিয় কান্দিছ কথাবোৰ কি হৈছে মোক ভালদৰে বুজাই কচোন মোক কিয় বিয়া দিছিল পাপা বিয়াৰ পাছৰে পৰা মোৰ জীৱনলৈ অন্ধকাৰ নামি আহিল জীৱনটো এনেকুৱা হ'ব বুলি জানিলে তোক জানো আমি বিয়া দিলোহেঁতেন বিয়া হৈ মই সকলো হেৰুৱালো মা মোৰ সুখ শান্তি সব হেৰুৱালো শেষত মোৰ মানুহজনকো হেৰুৱাব লগা হ'ল এতিয়াও সকলো শেষ হৈ যোৱা নাই শ্যামন মই আছো মাৰ আছে বাবু আছে তোৰ লগত আমি আছো সেই ঘৰখনে মোক মোৰ মানসিক অত্যাচাৰ কৰি শেষত মোক আয়ুষৰ হত্যাকাৰীও সজালে আয়ুষৰ মাকৰ মতে মই বোলে আয়ুষৰ মৃত্যুৰ কাৰণ পাপা মই বোলে আয়ুষক উত্তেজিত কৰি গাড়ীৰে এক্সিডেণ্ট কৰিব বাবে ঘৰৰ পৰা উলিয়াই পঠিয়াইছিলো কি ইমান নিজ কথা ক'ব পাৰিলে মানুহজনীয়ে 100 বাৰ কম মই তোমাৰ কাৰণে আমি তাক হেৰুৱাব লগা হ'ল মই কি কৰিলো কাজিয়া কৰি তাৰ মনটো অস্থিৰ কৰি তুলিলা সেই অস্থিৰতাৰে গাড়ী চলালে কোনে গাড়ী কণ্ট্ৰল কৰি ৰাখিব পাৰে মই এবছৰে তাৰ মৃত্যুৰ কাৰণ বিচাৰি ফুৰিছিলোঁ কিন্তু মই ভবাই নাছিলোঁ যে তাৰ মৃত্যুৰ কাৰণ হ'ব পাৰে তাৰ নিজৰে পাপা নিশ্চয় মানুহ ইমান নিচ হ'ব পাৰে
পত্নীকে স্বামীৰ হত্যাকাৰী সজাই ইমান মিছা কথা কিছুমান ক'ব পাৰে? এইবোৰ কেনেকুৱা মানুহ বাৰু? মই তেওঁলোকৰ ঘৰলৈ গৈ কথাবোৰ ক্লিয়াৰ কৰি থৈ আহিম। তই চিন্তা নকৰিবি শ্যামন, তোৰ প্ৰতি থকা ভুল ধাৰণাবোৰ মই গৈ আঁতৰাই থৈ আহিব লাগিব। তোমাৰ তালৈ যোৱাৰ কোনো দৰকাৰ নাই। তোমাৰ বুজনিত সিহঁতে একো নুবুজে। মই যাবই লাগিব। মই গ'লেহে তেওঁলোকে শ্যামনৰ ওপৰত থকা ভুল ধাৰণাবোৰ আঁতৰাই পুনৰ তাইক আদৰি ল'ব। নহ'লে সদায় ভুলেই বুজি থাকিব। কি ক'লা তুমি? সিহঁতক বুজাই মেলি তাইক আকৌ সেইখন ঘৰত থৈ আহিবলৈ যাবা? যাবই লাগিব। নহ'লে জানো তাই নিজে ঘূৰি যাব পাৰিব? মই তালৈ আকৌ নাযাওঁ পাপা। তাত গৈ মই আৰু থাকিব নোৱাৰো। মোক তালৈ নপঠিয়াবা। নগ'লে কেনেকে হ'ব শ্যামন? সেইখন যে বাবুৰ নিজৰ ঘৰ। নিজৰ ঘৰখনৰ পৰা তাক আঁতৰাই ৰাখিবিনে? মই নাযাওঁ তালৈ। মই আয়ুষৰ নামত প্ৰতিজ্ঞা কৰি আহিছো। মই আৰু কোনো দিনে সেইখন ঘৰত ভৰি নিদিওঁ। তোমালোকে যদি মোক আশ্ৰয় নিদিয়া তেন্তে মই আন ক'ৰবাত গৈ থাকিম। লাগিলে ভাড়া ঘৰত থাকিম, লাগিলে বাবুক লৈ নদীত চাপ দি মৰিম। তথাপিও নাযাওঁ সেইখন ঘৰলৈ। মনে মনে থাক। এনেকুৱা কথা ক'বলৈ তোৰ বেয়া নালাগিল? তই বাপেৰটো মৰি যোৱা বুলি ভাবিছ নেকি? মই থকালৈকে তোক মই ভাড়া ঘৰত থাকিবলৈ দিম, মৰিবলৈ দিম। এনেকুৱা কথা তই কেনেকৈ ভাবিলি? ককা ককা আমি আৰু ঘৰলৈ নাযাওঁ নেকি? নালাগে যাব। আমি ক'ত থাকিম ককা? বহা। ইয়াতে থাকিবা। এইখন আজিৰ পৰা তোমালোকৰ ঘৰ। মোৰ যি আছে আজিৰ পৰা সকলোবোৰ তোমাৰ। আয়ুষৰ মাক বাপেকক দেখুৱাই দিব লাগিব যে আমিও জেদ ধৰিব জানো। অহংকাৰ আমাৰো আছে। সিহঁতৰ লগত চেলেঞ্জ দিয়াৰ সামৰ্থ্যও আমাৰ আছে। চালক বাবুহঁত নাই নেকি? কাৰো মাথা নাই যে? নাই। বাবুৰ মাকে আজি সাংঘাতিক কাম এটা কৰিছে। কি হৈছে? হেৰা কি হৈছে নোকোৱা কিয়? বাবুক লৈ ঘৰৰ পৰা ওলাই গৈছে। কলৈ? ক'ব নোৱাৰো কলৈ গৈছে। কলৈ নোযাব আৰু? মাকৰ ঘৰ পালে গৈ চাগে। সোনকালে ঘূৰি আহিবলৈ ক'লানে নাই? তাই ঘূৰি অহাকৈ যোৱা নাই। এইখন ঘৰত আৰু ভৰি নিদিওঁ বুলি একেবাৰে বেগ চেগ লৈ ওলাই গৈছে। একেবাৰে ওলাই গৈছে? একেবাৰে ওলাই গৈছে যদি বাবুক যাবলৈ দিলা কিয়? তাক ৰাখি নথলা কিয়? মই কিবা নোকোৱাকৈ আছো নেকি? মই কিমান ক'লো বোলো তুমি য'ত যোৱা গৈ থাকা, বাবুক নিব নোৱাৰা। কিন্তু তাই জানো মোৰ কথা মানিব? তোমাৰ কথা নামানে যদি বাবুক জোৰ কৰি ৰাখি থব লাগিছিল। তাক যাবলৈ দিলা কিয় তুমি? মই তাইক ভালেৰেও ক'লো বেয়াকৈও ক'লো, কিন্তু তাই মোৰ কথাত পাত্তাই নিদিলে। শেষত মই বাবুক যাবলৈ নিদিওঁ বুলি হাতত ধৰোতে তাই মোক গটা মাৰি থৈ গ'ল। কি? তোমাক গটা মাৰি থৈ গৈছে? তাই একেবাৰে হিংস্ৰ হৈ পৰিল জানেনে? মই বাৰু সেই গাভৰু মানুহজনীৰ লগত জোৰ দিব পাৰোনে? তাই যিহে লম্ফ জম্ফ কৰি দেখুৱালে। তোমাক গটা মাৰি বাবুক উলিয়াই লৈ গুচি গ'ল আৰু তুমি মোক খবৰটো দিছা এতিয়া? মোক লগে লগে ফোন কৰিব নোৱাৰিলা? ফোন কৰিম বুলি ভাবিছিলো, কিন্তু কৰিবলৈ ভয় লাগিল। কালৈ ভয় কৰিলা? বোৱাৰীলৈ? থৈ দিয়ক হে। তাইলৈ মই ভয় কৰিম? মই ভাবিলো আপুনি আহিলে তাইৰ ওপৰত আপোনাৰ খং উঠি যাব, আৰু খঙতে যদি গৈ তাইক আপুনি মাৰপিট কৰিবলৈ ধৰে। মাইকী মানুহৰ ওপৰত হাত উঠোৱা সেইটো বৰ ডাঙৰ কথা হ'ব। সেইকাৰণে মই আপোনালৈ ফোন নকৰিলো। বৰ ভাল হৈছে, বৰ ভাল কৰিলা তুমি। এতিয়া নাতিয়েৰাক হেৰুৱাই হাত সাৱটি বহি থাকা। ল'ৰা ছোৱালীহালটো গ'লেই, যি এটা আশা কৰিছিলো সিও গুচি গ'ল। নাই দেই, বাবুক আমাৰ হাতৰ পৰা যাবলৈ দিব নোৱাৰি। তাক ঘূৰাই আনিবই লাগিব। আনিবই লাগিব, কাৰণ তাক আমাৰ প্ৰয়োজন আছে। এই CMCয়ে নিজৰ প্ৰয়োজনীয় বস্তুটো জোৰ কৰি হলেও আনাই জানে। সেইটোৱেই মোৰ নিয়ম। তেনেহ'লে বাবুক সোনকালে অনাৰ ব্যৱস্থা কৰক। সেইজনী য'ত মৰে মৰি থাকক, কিন্তু ল'ৰাটো আমাক লাগিবই। মই কালিলৈ চৌধুৰী ঘৰলৈ যাম, অথবা মই মোৰ নাতিটোক ভিক্ষা খুজিম। দিয়ে যদি ভাল কথা, আৰু যদি নিদিয়ে। সিহঁত মানে মাক পুতেক যদি চৌধুৰী ঘৰলৈ নগৈ বেলেগ ক'ৰবালৈ গৈছে, তেতিয়া কি কৰিব? শ্যামন,
নাই যোৱা, এনেই পৰি আছিলো। টোপনিনো ক'ত আহিব? বাবু ক'ত গ'লনো? তাৰ মাত শুনা নাই যে। আইতাকে তাক ভাত পানী খোৱালে, তাৰ পাছত মোক লাগি আছিল বোলে মই ষ্টৰী এটা শুনাব লাগে। মোৰনো ক'ত ষ্টৰী আছে? সেই সৰুতে তহঁতক খোৱাৰ পাছত মই সাধু শুনাও নাই, কাকো কোৱাও নাই, চব পাহৰিলো। তথাপিও ডালপাত জোৰা দি সাজি সাজি কিবা এটা কলো আৰু ভাগ্যৱান সেই আধা কওঁতেই টোপনি গ'ল। বেচেৰাটো, এইবোৰনো কি হৈছে, কেনেকৈ হৈছে, সিটো একো বুজিয়ে পোৱা নাই। নুবুজাকৈ থকাই ভাল। যেতিয়া বুজিবলৈ আৰম্ভ কৰিব, তেতিয়াৰ পৰা পৃথিৱীখন তাৰ বাবে বৰ জটিল হৈ পৰিব। পৃথিৱীখন সঁচাকৈ বৰ জটিল ন পাপা? বৰ সহজ সৰল হলে জানো জীৱনৰ মজা থাকিব? দুখ বেদনা কষ্টৰ পৰা জানো জীৱনৰ মজা পাব পাৰি পাপা? সুখ দুখ আনন্দ বেদনাৰ মাজতো আছে জীৱনৰ মাদকতা। এইবোৰ নাথাকিলে জানো কেৱল সুখী আনন্দৰ মাজেৰে জীৱনটো একঘেয়ামী হৈ নপৰিব? তথাপিও পাপা, মোৰ জীৱনটো দুখ কষ্টৰেহে একঘেয়ামীয়া হৈ পৰিছে। বাৰু এতিয়া জীৱনৰ সুখ দুখৰ কথাবোৰ বাদ দে। মাৰে ক'লে তই বোলে ভাত নাখাওঁ বুলি কৈছ। খোৱা বোৱা কৰিবলৈ একদম মন যোৱা নাই পাপা। সুখেই হওক বা দুখেই হওক, জীৱনটোতো তাৰ নিজৰ ৰাস্তাত চলাই নিব লাগিব। তাৰ বাবে নিজৰ স্বাস্থ্যৰ কথাও চাব লাগিব, আৰু স্বাস্থ্যৰ বাবেতো খাদ্য লাগিবই। খাদ্যৰ কথাটো মনৰ ওপৰত নিৰ্ভৰ কৰে পাপা। শৰীৰ ভালে থাকিলেহে মন ভালে থাকিব। কেৱল জীয়াই থাকিবলৈকে খাদ্য কিয় খাব লাগে? কেৱল জীয়াই থকাই নহয়, তোৰ সন্মুখত বহুত কাম, বাবুৰ দায়িত্ব আছে, তোৰ নিজৰ এষ্টাব্লিছমেণ্টৰ কথা আছে, আৰু এদিনটো মোৰ ব্যৱসায়ৰ দায়িত্বও তই ল'ব লাগিব। যি হৈ গ'ল সেইবোৰৰ কথা ভাবি নাখাই নবৈ থাকি লাভ নাই। যিবোৰ হ'ব বা যি কৰিব লাগিব তাৰ কথা ভাবি নিজক প্ৰস্তুত কৰ। কৰিম পাপা, মই এতিয়া আগতকৈ সবল হ'ব লাগিব। কিন্তু আজি মোক নকবা পাপা, আজি মোৰ খোৱা বোৱা কৰিবলৈ একেবাৰে মন নাই। ঠিক আছে, তোৰ যেতিয়া ইমান ইচ্ছা নাই তেন্তে মই তোক জোৰ নকৰোঁ। কিন্তু কাইলৈৰ পৰা মই তোক নতুন ৰূপত দেখা পাব লাগিব। ন হা হুনীয়া, ন দুখ বেজাৰ। কাইলৈৰ পৰা মই সেই আগৰ শ্যামনজনীক দেখা পাব লাগিব, যাক দেখিলে মোৰ অনুভৱ হয় মোৰ লোনা নাথাকিলে কি হ'ল, শ্যামন আছে নহয়। মোৰ শক্তি থকালৈকে তই মোৰ চাপৰ্ট পাই থাকিবি, তই মাত্ৰ দুৰ্বল হৈ নাযাবি। নাই নাই মই বুজি পাইছো। নাই নাই হৈ যাব হৈ যাব। কোন? মলয় প্ৰবণ হাজৰিকাৰ কেছটোতো? আপুনি চিন্তা নকৰিব, মই প্ৰণৱ শইকীয়াই কথা কৈ আছো। মই যদি এবাৰ কথা কওঁ কৰিহে আৰু। ঠিক আছে, চিন্তা নকৰিব। ৰাখিছো। শ্যামন, তই কেতিয়া আহিলি? কালি আহিলো মামা। তোৰ চেহেৰাটো যে এনেকুৱা হৈ আছে, গা চা বেয়া নেকি? মনটোহে বেয়া। কিয়? মই ঘৰলৈ একেবাৰে গুচি আহিলো মামা। মই নোৱাৰিলো মামা। সেইখন ঘৰত যুঁজি যুঁজি মই হাৰি গলো। সেইকাৰণে তাৰ পৰা পলায়ন কৰিলি? ভিনদৌৰ ছোৱালী হৈ তই যুদ্ধৰ পৰা পলায়ন কৰিলি? তাৰ পৰা গুচি অহাৰ সময়ত এবাৰ তই ভিনদৌ বা বাইদেউৰ কথা ভাবিলি? মই যুদ্ধ কৰিবলৈ সেইখন ঘৰলৈ বিয়া হৈ যোৱা নাছিলো মামা। মই গৈছিলো জীৱনৰ সপোন ৰচনা কৰিবলৈ। কিন্তু সপোন দেখাৰ বাবে কোনো আশাই মোৰ জীয়াই নাথাকিল। শ্যামন, এই ভুলৰ বাবে তই জীৱনটো পস্তাব লাগিব। পস্তাবলৈ মোৰ আৰু একো বাকী নাথাকিল মা। নহয় শ্যামন, এনেকুৱা সিদ্ধান্ত নলবি। তই সেইখন ঘৰলৈ ঘূৰি যা, এতিয়াও সময় আছে, তই ঘূৰি যা। তাইক কলৈ ঘূৰাই পঠাইছ প্ৰণৱ? বাইদেউ, শ্যামনে এইটো কি মাৰাত্মক কাম কৰিছে। তই তাইক একো কোৱা নাই, ভিনদেউ একো কোৱা নাই। ভিনদৰে তাইক কৈছে যে তাইৰ মাক বাপেক খালি জীয়াই থকালৈকে সেইখন ঘৰলৈ যাব নালাগে। তাই
তই এই কামটো বহুত আগতেই কৰিব লাগিছিল। না না বাইদেউ, এনেকুৱা ভুল নকৰিবি। অকণমান কষ্ট সহ্য কৰিব নোৱাৰি টিএমচিৰ ইমান গাল প্ৰপাৰ্টি ব্যৱসায় এইবোৰ তাইক হেৰুৱাবলৈ নিদিবি। মামা, যিটো জীৱনত শান্তি নাথাকে, সুখ নাথাকে, তাত সম্পত্তি বা ব্যৱসায়েৰে মই কি কৰিম? তই একো নকৰিব পাৰ, কিন্তু বাবুৰ ভৱিষ্যতৰ কথা আছে। তই এনেদৰে তাৰ ভৱিষ্যতটো শেষ নকৰিবি। সেইখন ঘৰত বাবুৰ কোনো ভৱিষ্যত নাই মামা। তাত থাকিলেহে তাৰ ভৱিষ্যত ধ্বংস হ'ব। সামন্ত কথাবোৰ বুজিবলৈ চেষ্টা নকৰ কিয়? বাবুৰ ভৱিষ্যতৰ কাৰণে তই চিন্তা কৰিব নালাগে প্ৰণৱ। আমাৰ এওঁ চিন্তা কৰিব তাৰ ভৱিষ্যতৰ কথা। মই জানো মামা, তুমি মোক বহুত ভাল পোৱা কাৰণে এনেকৈ কৈছা। মই তাৰ পৰা গুচি অহাৰ বাবে তোমাৰ বেয়া লাগিছে, কিন্তু মোৰ জেগাত তুমি হোৱা হ'লেও তাৰ পৰা তুমিও গুচি আহিলাহেঁতেন। নাহিলোহেঁতেন। তোৰ ঠাইত মই হোৱা হ'লে ইমান সোনকালে CMCৰ ওচৰত পৰাজিত হৈ তাৰ পৰা গুচি নাহিলোহেঁতেন। ইমান সহজে তাহাঁতৰ প্লান ছাকচেছ হ'বলৈ নিদিলোহেঁতেন। প্লান? প্লান। বাবু আৰু চামনক তাৰ পৰা আঁতৰাই সকলো অধিকাৰৰ পৰা সিহঁতক বঞ্চিত কৰাৰ প্লান। কালি শ্যামন আৰু বাবু আমাৰ ঘৰৰ পৰা গুচি গ'ল নহয়। তাই গুচি যাওক, কিন্তু বাবুক কিয় নিবি? মাক গ'লেতো সি যাবই। নোৱাৰে যাব। কিয় যাব? সি এইখন ঘৰৰ বংশধৰ। সি ইয়াত থাকিব লাগিব। সি এইখন ঘৰৰ মানুহৰ মৰ্যাদা বজাই ৰাখিব লাগিব। খুৰা, তাৰ লগতে জানো তাৰ মাককো এইখন ঘৰত সুখে শান্তিৰে ৰাখিব নোৱাৰি। নোৱাৰি, কাৰণ তাই মোক বহুত দুখ দিছে। তাই আমাক পুত্ৰহাৰা কৰিছে। তই জানো বিষ্ণু, আমাৰ আয়ুষৰ মৃত্যুৰ কাৰণ তাই। বাবুক ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু মাক নাহিলে সি ঘূৰি আহিব জানো? আনিব লাগিব। যিকোনো প্ৰকাৰে তাক ঘূৰাই আনিব লাগিব। বাবুক মোক লাগে। যিকোনো মূল্যৰ বিনিময়ত মোৰ ভৱিষ্যতৰ বংশধৰক মোৰ ঘৰত লাগে। জীবন নদীর থৌকি বাঁধো সপা বলে না পার হ্যাঁ পা হো হো কই বলি সে বতা আহারে পানসো গো